এটা ব্রেকিং নিউজ লৈ আহিছো এবাৰ দুৰ্গা পূজাৰ বোনাছক কেন্দ্ৰ কৰি এখন চাহ বাগিচাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে পূজাৰ বোনাছ এবাৰ কিস্তি হিচাপে দিয়াক লৈ চাহ শ্ৰমিকসকলে ঘেৰাও কৰিছে পৰিচালকৰ কাৰ্যালয় এই মুহূৰ্তত আমি সবিশেষ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা ব্রেকিং নিউজ আমি জনাই আছো দুৰ্গা পূজাৰ বোনাছক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে চাহ বাগিচা চাহ শ্ৰমিকে এবাৰ উত্তপ্ত কৰি তুলিছে এখন চাহ বাগিচা বোনাছক লৈ উত্তেজিত শ্ৰমিকে পৰিচালকৰ চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে নেৰা নেপেৰা বৰষুণ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আৰু নেৰা নেপেৰা বৰষুণৰ মাজতে নিজৰ প্ৰাপ্যৰ দাবীত সাব্যস্ত কৰিছে প্ৰতিবাদ বাক্সাৰ খালাবাৰীত ফাতেমাবাদ চাহ বাগিচাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 20% বোনাছৰ দাবী কৰা শ্ৰমিকক তিনিটা কিস্তিত 8% কিস্তি প্ৰদানৰ যি চুক্তি সেই কিস্তিত 8% বোনাছ প্ৰদানৰ যি চুক্তি সেই চুক্তিক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিগত দুটা দিন ধৰি অব্যাহত আছে শ্ৰমিকৰ প্ৰতিবাদ আমি জনাই আছো এই মুহূৰ্তৰ এটা ব্রেকিং নিউজ পূজাৰ বোনাছক লৈ যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল চাহ বাগিচা সমূহত চাহ শ্ৰমিকসকলক বোনাছ দিয়াক লৈ যি এক পৰিস্থিতিৰ সৃষ্টি হৈছিল ভিন্ন প্ৰান্তত বিগত সময়ছোৱাটো আমি বহু চাহ বাগিচাৰ এনে ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছো যেহেতু চাহ বাগিচাৰ শ্ৰমিকসকলক বোনাছ দিয়াৰ কথা উল্লেখ কৰা হৈছিল পূৰ্বতে কিন্তু এই মুহূৰ্তত জনাই আছো পূজাৰ বোনাছক লৈ এইবাৰ চাহ শ্ৰমিকে চাহ বাগিচা উত্তপ্ত কৰি তুলিছে ঘেৰাও কৰে পৰিচালকৰ কাৰ্যালয় কিস্তি হিচাপে বোনাছ প্ৰদান কৰাৰ চুক্তিক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাক্সাৰ খালাবাৰীত ফাতেমাবাদ চাহ বাগিচাত এই উত্তপ্ত পৰিস্থিতি 20% বোনাছ দাবী কৰা শ্ৰমিকক তিনিটা কিস্তিত 8% বোনাছহে প্ৰদান কৰিব এই বোনাছ প্ৰদানৰ চুক্তি শুনাৰ পিছত এনেধৰণে ওলাই আহিছে চাহ শ্ৰমিকসকল বাক্সাৰ দৃশ্য আমি দেখুৱাই আছো বিগত দুটা দিন ধৰি এই শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিয়ে আছে পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছে যে বাহবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো কিয়নো আমি বাগানৰ লেভাৰ হং আমি এক দুইজন নহং আমি সবে সকলো লেভাৰে হং আজি আমাৰ হাজাৰ হাজাৰ লেভাৰ আছে কিন্তু সবে সকলে কৈ আছে যে বানাছটো কেমান দিব পিছত আমি কৈছো আমিতো একো নাজানো যে মেনেজাৰক সুধিব লাগিব কেমান দিব তো এতিয়া আমি মেনেজাৰক সুধি পাইছো মই অকমান পিছত আইছো দেই মোৰ একজন লগৰীয়াটো আগত আছে সি কৈছে যে বানাছটো কেমান এগ্ৰিমেন্ট হৈছে স্যাৰ অহা কালি বানাছ দিয়া কথা কৈ আছে কিন্তু আমি কেমান বা এগ্ৰিমেন্ট হৈছে কিনিটো গম নাপাও স্যাৰ আমাক এগ্ৰিমেন্ট কাগজটো দিয়ক নাকি এতিয়া কি কৰিছে সি মানুহটোক ধমকি মাৰি কিনি ঘেপলাবা খুজিছিল পিছত কৈছে কি দিমটো যা তোমালোকে বাহিৰত দিমটো মই এগ্ৰিমেন্ট কাগজটো তো তুহাৰ এছএমএছৰ মানে ৰাইজৰ মানুহে এগ্ৰিমেন্ট কৰিছে তোমালোকে কিয় খুজিব আহিছা তো পিছত কৈ আছে কি নহয় আমি এগ্ৰিমেন্ট কাগজটো দিলে আমি গুচি যাম তাহন্তে কি কৰিছে মেনেজাৰে নাই মুখৰ পৰা নামাতে দিম নকয় নিদিমে নকয় একবাৰ মাত্ৰ কৈছে ধমকি মাৰি কিনি দিম যা কোৱাৰ পিছত যদি ইয়াৰ পৰা বাহিৰত নেগেলে কিবা ঢেকলা মাৰি পঠাই দিম বুলি কৈছে পিছত এতিয়া আমি আহি কিনি জমা লাগছো আমি আপোনাৰ লগত একো কাজিয়া নাই আপোনাৰ লগত আমাৰ একো তৰ্ক বিতৰ্ক নাই খালি আমাক এগ্ৰিমেন্ট কাগজটো দিয়ক কিন্তু হিটো মাজতে এগ্ৰিমেন্ট কাগজত এতিয়া লগিন মই দেখা নাই যে কতবা বলে বটত মাৰি থৈছে আমিতো পঢ়াই নাজানো আমিতো আনপঢ় হং আমি বাগানৰ লিভাৰ হং বাগানত পাত ছিঙি খাওয়া মানুহ হং আমি এনে পঢ়া লিখা একো নাজানো যে কি লিখছে কি লিখা নাই কিন্তু তাতে বলে 3 কিস্তি লিখা আছে যে মানুহগিলা কৈ আছে 3 কিস্তি যদি 20% বানাছটো 3 কিস্তি যদি হয় আমি লৰা ছোৱালীৰ কাৰণে কি কিনি দিম লৰা ছোৱালীৰ কেনেকুৱা পূজা দেখাম আমাৰ কিছুমানৰ 4টা কিছুমানৰ 3টা কিছুমানৰ 5টা লগিন লৰা ছোৱালী আছে ইয়াৰ মাজত নাতি পুতিৰ কথা আছে আমাক কাপোৰ কানি কিনি দিবা লাগব হিটোৰ মাজত আমাক যদি 8% বানাছ দিয়ে তাকো 8.33 নিদিব সিৰিফ 8% মাত্ৰ দিব 8% বানাছত কি পাম 8% বানাছত সিৰিফ জুনে কিবা পুরা কাম করছে বছরটো 3000 টাকা পাবো ইয়ার পিছত কিছুমানে যদি কাম ক্ষতি কৰিছে তখন 2,500 টাকা নহলে 2,000 টাকা নহলে 1,500 টাকা হিখিনেহে পাবো এই 1,500 টাকা 2,000 টাকাটো লৈ কিনি কোন একজনৰ কোনটো ছোৱালীক কাপোৰ দিম কোনটো ছোৱালীৰ কাৰণে কাপোৰ দিম আৰু কি পইচা দি আমি পূজা দেখাম পোৱালীগিলাক এমান ডাঙৰ দুৰ্গা পূজা আহি আছে ইয়াৰ মাজত আমি দূৰত দুৰ্গা পূজা নাযাং আমি ঘৰৰ ওচৰতে দুৰ্গা পূজা আছে
আমাৰো তো অলপমান মান সন্মান আছে চলি পুলিৰ কাৰণে চলি পুলক আমি বানাস আহি পাইছে 20% বানাস পাম তেনেহলে আমি চলি পুলক অলপ ভাল কাপোৰ পিন্ধাই দিম ভাল কাপোৰ কিনি দিম বুলি এনেকুৱা ভাবো কিন্তু আমাৰ বাগানত এই এসএমএস মানুহে এসএমএসৰ মানুহে তাহন মনে মনে কাৰবা পাকঘৰত খানা খায় কাৰবা পাকঘৰত লাল মাল খাই কিনি এগ্ৰিমেন্ট কৰিছে 8% ইটো আমি কোনোদিন মানি নলম আমি 8% বানাস নলমে ছুটি পইচাও দিম বুলি কৈ মেঠান 21 তাৰিখত ছুটি পইচা নিদিলা মাক 2টা বজাত ছুটি দিছে ছুটি পইচা দিম বুলি এসএমএস আমাৰ কাৰণে একো কাম কৰা নাই কোনো পইচাত আমাৰ কাম কৰা নাই এসএমএস খালি তাহনৰ পকেটৰ কাৰণে কাম কৰি আছে আমাৰ কাৰণে কাম কৰা নাই আমি যদি কিবা এটা খুজবা যাক এসএমএসৰ মানুহ আমাৰ লগত মাত নামাতে আমাক উল্টা কয় তুহাৰ লোকৰ আছে আমি কিয় দিম এনেকৈ মানে 24 তাৰিখে মই 101 সেকশনৰ আছিলো হেটো বানাসৰ বিষয়ে আৰু এই যে কৰম পূজাৰ বিষয়ে মানে কালেকশনৰ কথা কবা গিছে সেকশনতে কিন্তু মই কৈছিলো যে আপনি ইয়াত ভুল কৰিছে মোৰ সেকশনত কিয় মানুহটো ইমান টন্ডো জমা কৰে কিয় কথাটো বুজি আছে মই কৈছিলো যে টন্ডো তাতে ফিল্ডত আৰামছে জেনেৰেল পাতবা পাৰি লয় ইয়াত থাকিলে আমাৰ কামটো এনে বঞ্চিত হৈ যাব কামত এবসেন্ট হৈ যাব এতিয়া ম্যানেজাৰে কব কি মোক তই আছা তোৰ আন্ডাৰত তই 48 জন লেবাৰক তই কিয় পাৰ্টিচিপেট বা নিদিলি তই জমা কৰি কিয় মিটিং পাতিছা মোৰ ওপৰত নোটিছ দিব মোৰ আগত নোটিছ দিয়া হৈছে তাৰ আগত মে মাহত মোক এটা হাত দৰমাও কৰিছে 1 তাৰিখত মোৰ ইগিলাও আছে মোক বাৰে বাৰে নোটিছ দিছে মই কৈছো ইটো কোৱাৰ কাৰণে মোৰ বৰাই কি কৰিছে তই বাগানে তোৰ একো পাৱাৰ নাই তই বাহিৰত মানুহ তই যা তোৰ কোনো পাৱাৰে নাই ইয়াত কথা ক'ব খোজে তাৰ পাছত কি কৈছে মোক মাৰবা খুজি আছে মইতো বাগানৰ সদৰ মইতো সাফ হয় মইতো ওই ওমর বরাক এসএমএস মোক মারবা গেছে সেক্রেটারি ইকেটা এসরন গিছে এটা মাইকি কিটা গেছে গিলা ওমর বরাক মাইকি আর এই ধরি নেগেলে তো মোক মারে দুইবার খুঁজি গেছে মারবা দাউরি গেছে দাম মানে ইহতে নিজের মতে চলাবা খুঁজি আছে কিন্তু আমি তো এনেকা নচলো না আমি তো ম্যানেজারের আন্ডারত থাকো ম্যানেজারে যদি সাসপেন্ড করে হেতো মোর কোনো দায়িত্ব নলব তই বয়া কাম করে তো সাসপেন্ড করব এই যে সা এনেকা উঠাই করতে কি করব মই তো কোৱাৰ কাৰণে মোক দায় হল এইখিনি এইখিনি আৰু নিউজ বাজিলেও সাসপেনশন কৰে সাসপেন্ড কৰে নিউজৰ কথা বাড়লে সাসপেন্ড করব ইটো মানে কোনো ম্যানেজারে বলে তাক মানে পঠাই দিছে তে মারি মোক মারি ফেলালে ম্যানেজারে দায়িত্ব পড়ল কেস ফাইল করলে তো তখন মরিল হয় এসএমএস মোক মারবা কাৰণে দিছে থাকিব লাগে এইটো একো নাই নিজে নিজে গিছে এসএমএস মানুক আমি ৰাজ্য বনাই কি কয় বানাসৰ এগ্ৰিমেন্ট কাগজ খুজিব আহিছো কিয়না আমি বাগানৰ লেভাৰ হং